নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনত কেইবাটাও তথ্য বিচাৰি ধুবুৰী জিলা আয়ুক্তৰ ওচৰত দ্বাৰস্থ হল নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনস্থ এগৰাকী ব্যক্তি। নায়েৰ আলগা উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়াৰ তথ্যত অসন্তুষ্ট হৈ পালেগৈ ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়। 2005 চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ধুবুৰী জিলাৰ অন্তৰ্গত নায়েৰ আলগা উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়াৰ ওচৰত 15 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখত তথ্য বিচাৰিছিল কাজাইকাটা ষষ্ঠ খণ্ডৰ আবুল কালাম আজাদে। যিখন আবেদন 19 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখত বিলাসীপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়টো ৰিচিভ কৰা হৈছিল। উক্ত আবেদনৰ ভিত্তিত নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা 9 অক্টোবৰ 2025ত যোগান ধৰা তথ্যত অসন্তুষ্ট প্ৰকাশ কৰে আবেদনকাৰী আবুল কালাম আজাদে। তাৰ পিছতে উপায়ন্তৰ হৈ সঠিক তথ্য বিচাৰি 22 অক্টোবৰত ধুবুৰী জিলা আয়ুক্তৰ কাষ চাপিলে আজাদে। ইয়াৰ পিছত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কি তথ্য যোগান ধৰে সেয়া সময়ত হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট BLP লাইভ 24। ডেভেলপমেণ্ট ব্লকত কিছুমান তথ্য বিচাৰিছিলোঁ, তথ্য বিচাৰি আবেদন কৰিছিলোঁ। 9/10/2025 তাৰিখত তথ্য এটা দিছে, তথ্যটো সঠিক হোৱা নাই। সেইকাৰণে মই আজি ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ওচৰত আবেদন কৰিছোঁ আৰু ডিষ্ট্ৰিক্ট মহোদয় কমিশ্যনাৰক মই অনুৰোধ কৰিছোঁ যাতে মই সঠিক তথ্যখিনি দি সহায় কৰে। এইখিনি আপোনালোকৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত তথ্যখিনি বিচাৰিছোঁ। তথ্যখিনি